আপোনালোকে জানে যে অৰুণোদয় ৩ আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় ২ পাই থকা কিছু জেনুইন লোক ৩ আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে ৩০ জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। আপোনালোকে জানে যে অৰুণোদয় ৩ আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় ২ পাই থকা কিছু জেনুইন লোক ৩ আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে ৩০ জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। আপোনালোকে জানে যে অৰুণোদয় ৩ আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় ২ পাই থকা কিছু জেনুইন লোক ৩ আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে ৩০ জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। আপোনালোকে জানে যে অৰুণোদয় ৩ আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় ২ পাই থকা কিছু জেনুইন লোক ৩ আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে ৩০ জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। আপোনালোকে জানে যে অৰুণোদয় ৩ আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় ২ পাই থকা কিছু জেনুইন লোক ৩ আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে ৩০ জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ।